আপুনি এটা কথা কওক, এইখন গাঁৱৰ লগত মই কথা কৈছো, আপুনি এটা কথা কওক, আপুনি এটা কথা কওক যে এইখন গাঁও ইমান ভিতৰুৱা এখন গাঁৱৰ মাজত এই বহি মানে আপোনাৰ নগাঁও গোৱালপাৰা নিচিনা জেগাৰ পৰা আহি পানি কোনোবা মিয়া ইয়াত মানে লিংকটো কোনো লগাব নোৱাৰে, সেইটো সম্ভৱে নহয়। ইমান ভিতৰুৱা গাঁওখনত কেনেকে লিংক লগাব? আপোনালোকৰ ইয়াৰ পৰাই লিংকটো লাগিছে, চিধা কথা। আপোনাৰ দায়িত্ব এইটো, চিধা কথা কৈছো, আপোনাৰ দায়িত্ব। আপুনি ঘূৰাই আনিব লাগিব, আপোনাৰ দায়িত্ব এইটো, আপুনি ঘূৰাই আনিব লাগিব। সেইটো হ'ব। আপুনি যে ইয়াত যে ৰাখিছিলে মানুহকেইটা, আপোনাৰ ডকুমেণ্ট আছে নাই? কেলে নাৰাখিলে আপুনি? ইমান বাহিৰৰ পৰা আনি মানুহ ইয়াত ৰাখি যাব, আপুনি দায়িত্ব ল'ব লাগিব, চিধা কথা কৈছো। আমাৰ ছোৱালীজনী আনি ঘূৰাই অনাৰ দায়িত্ব আপোনাৰ। চক আজি আচলতে এটা বহুত মানে দুখজনক এটা খবৰ হৈছে যে আপোনাৰ এই যে দুগ্ধৰ বুঢ়া দিহিঙীয়া গাঁৱৰ অঞ্চলৰ পৰা এজনী আপোনাৰ 14 বছৰীয়া ছোৱালী নাইকিয়া হৈ গ'ল। তাৰ পিছত যেতিয়া গোটেই বস্তুটো পৰ্যালোচনা কৰিলো, আপোনাৰ এজন মিয়া সম্প্ৰদায়ৰ লোকে ইয়াৰ পৰা 14 বছৰীয়া ছোৱালীজনী ইয়াৰ পৰা লৈ গ'ল। আৰু আমি যেতিয়া খবৰ পালো যে গোটেই আপোনাৰ এই মানুহ ঘৰৰ পৰা আচলতে যিঘৰ মানুহ আমি ইয়াত আছো নহয়, গোটেই মানুহ ঘৰৰ পৰা আচলতে গোটেই মিয়া এটাৰ সংসাৰ চলাই আছিলে। তেওঁলোকে মিয়া ইয়াত গোটেই এটা ডাঙৰ এটা আপোনাৰ ভাড়াঘৰ ৰাখি পানি তেওঁলোকে এটা ব্যৱসায় চলাই আছিলে। আৰু তাৰ পিছতে ইয়াৰ পৰা আচলতে তেওঁলোকৰ কোনো ধৰণৰ লিংক নাথাকিব, কাৰণ আমগুৰিৰ নিচিনা জেগাত আপোনাৰ ভিতৰুৱা জেগা হয়, আমগুৰিৰ ভিতৰুৱা জেগা দিহিঙীয়া গাঁও। আপোনাৰ ইয়াত মানে আপোনাৰ কোনো ধৰণৰ কুকুৱাচা আপোনাৰ দুগ্ধ কুকুৱাচা গাঁও, আপোনাৰ ইয়াত কোনো ধৰণৰ মিয়া আপোনাৰ লোৱাৰ আছামৰ পৰা আহি ইয়াত কোনো ধৰণৰ ইয়াত লিংক নাথাকে। কিন্তু এওঁলোকৰ ইয়াত যিসকল আচলতে ভাড়াঘৰ আছিলে, প্ৰায় আপোনাৰ 10টা 15টা আপোনাৰ ভাড়াঘৰ ইয়াত আছিলে। এই ভাড়াঘৰৰ পৰা আচলতে লিংক এটা লৈ পানি তেওঁলোকে এটা 14 বছৰীয়া ছোৱালী এজনী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল। আমি টাইমছ অফ এটা উদ্বেগ প্ৰকাশ কৰিছো। আৰু এই যিঘৰ ভাড়াঘৰ আচলতে ইয়াত ৰাখিছিলে তেওঁলোকক আমি আচলতে আইনৰ শাস্তি আপোনাৰ ভাস্কৰ নামৰ এই যিজন মানে আপোনাৰ ব্যৱসায় তেওঁলোক কৰিছিলে, চিধা কথা ক'বলৈ হ'লে তেওঁ ব্যৱসায় কৰিছিলে। আমি স্পষ্ট কথা কৈছো যে অতি সোনকালে আমাৰ যিজনী ছোৱালী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল তেওঁক আচলতে ভাস্কৰ নামৰ ব্যক্তিজনে আচলতে উলিয়াই দিব লাগিব। ইয়াৰ অন্যথা কিন্তু আমি যিকোনো প্ৰতিবাদী ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। তেওঁলোকৰ ঘৰত আচলতে আপোনাৰ ONC পাইপৰ দৰে আপোনাৰ ইলিগেলি যিখিনি বস্তু সামগ্ৰী জব্দ হৈছে, তেওঁলোকে ইয়াত ইলিগেল আপোনাৰ ব্যৱসায় ইয়াত কৰি আছিলে মিয়াসকলক লৈ। আমি টাইমছ অফ দাবী জনাইছো অতি শীঘ্ৰে যাতে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ যি গৃহ বিভাগ আছে সকলোৱে যাতে পৰ্যালোচনা কৰক আৰু এইসকল ব্যক্তিৰ দৰে মানুহক আচলতে আইনী কাঠঘৰত আচলতে আনাৰ ব্যৱস্থা কৰক।